আপোনাৰো আছে নেকি ই-শ্ৰম কাৰ্ড? ই-শ্ৰম কাৰ্ড থাকিলে লাভ কৰিব ৩,০০০ৰ পৰা ২ লাখ টকা। কেইবাটাও আঁচনি ঘোষণা কৰিছে, মই সবিস্তাৰে জনাই আছোঁ, আপোনালোকে চাই লওক। আজিৰ প্ৰথমটো খবৰ, প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা বৃদ্ধাৱস্থাৰ সুৰক্ষা। ইয়াতে কোৱা আছে স্বেচ্ছামূলক আৰু অৱদানমূলক পেঞ্চন আঁচনি। এয়া হিতাধিকাৰীৰ প্ৰৱেশৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি মাহিলী বৰঙণি ৫৫ টকাৰ পৰা ২০০ টকালৈকে দিব লাগিব। অৰ্থাৎ এই আঁচনিসমূহৰ অধীনত ৫০% মাহিলী বৰঙণি হিতাধিকাৰীয়ে দিব লাগিব আৰু সমান মিল থকা বৰঙণি কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব। হয়, যদি আপুনি ৫০ টকা থৈ দিয়ে তেনেক্ষেত্ৰত আৰু ৫০ টকা কিন্তু কেন্দ্ৰীয় চৰকাৰে দি দিব। অৰ্থাৎ আপোনাৰ যি টকা, অৰ্থাৎ ৫৫ টকাৰ পৰা ২০০ টকালৈকে আপুনি থ'ব পাৰিব। ইয়াতে যোগ্যতা দিয়া আছে ভাৰতীয় নাগৰিক হোৱা উচিত। যদি আপুনি আবেদন কৰিব বিচাৰিছে তেন্তে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। অসংগঠিত শ্ৰমিক, ৰাজপথৰ বিক্ৰেতা, কৃষি সম্পৰ্কীয় কাম, নিৰ্মাণ স্থানৰ শ্ৰমিক, চামৰা, হস্ততাঁত, মধ্যাহ্ন ভোজনৰ ৰিক্সা বা অটো চালক, এইসকলে কিন্তু কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী যিয়ে নহওক কিয় সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। বয়সৰ গোট ইয়াতে দিয়া আছে ১৮ পৰা ৪০ বছৰ হ'লে আবেদন কৰিব পাৰিব। মাহিলী আয় ১৫,০০০ টকাৰ তলত হ'ব লাগিব আৰু EPF, ASIC অৰ্থাৎ ASIC, NPC চৰকাৰৰ পুঁজিৰ সদস্য যাতে নাথাকে। লাভসমূহ কোৱা আছে ৬০ বছৰ বয়স হোৱাৰ পিছত হিতাধিকাৰীয়ে মাহিলী ৩,০০০ টকাৰ নিশ্চিত পেঞ্চন লাভ কৰিব। হয়, আৰু হিতাধিকাৰীৰ মৃত্যুৰ পিছত পত্নীয়ে ৫০% মাহিলী পেঞ্চনৰ বাবে যোগ্য হ'ব। অৰ্থাৎ এই যি টকা লাভ কৰিব, অৰ্থাৎ যিমান টকা থৈ দিব আৰু তাৰ হিচাপত বৃদ্ধি হ'ব, কিন্তু দ্বিগুণ হ'ব। পৰৱৰ্তী খবৰটো হৈছে যে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা যোগ্যতা দিয়া আছে যে ভাৰতীয় নাগৰিক হোৱা উচিত। যদি আপোনাৰ ই-শ্ৰমিক কাৰ্ড আছে তেন্তে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ বাবেও আবেদন কৰিব পাৰিব। আৰু ইয়াতে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ বাবে কিন্তু এই যি আঁচনি, প্ৰৱেশৰ বয়স ১৮ পৰা ৪০ বছৰ আৰু সংশ্লিষ্ট ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূমিৰ ৰেকৰ্ড অনুসৰি ২ হেক্টৰ পৰ্যন্ত খেতিযোগ্য ভূমি হ'ব লাগিব যদি আবেদন কৰিব বিচাৰিছে। ইয়াতে লাভালাভসমূহ দিয়া আছে, মই বিস্তাৰিত জনাই আছোঁ। যদি আপোনাৰ ই-শ্ৰমিক কাৰ্ড আছে তেন্তে ভিডিঅ'টোত এতিয়াই লাইক কৰি দিয়ক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। ইয়াতে লাভসমূহ দিয়া আছে যে ৫০ লাখ টকাৰ নিশ্চিত পেঞ্চন ৩,০০০ পাৰ মাহে। প্ৰত্যেক মাহতে আপুনি ৩,০০০ টকাকৈ লাভ কৰিব আৰু স্বেচ্ছামূলক আৰু অৱদানমূলক পেঞ্চন আঁচনি লাভ কৰিব এই আঁচনিৰ জৰিয়তে। হয়, আৰু ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG লাভ কৰিব, অৰ্থাৎ চৰকাৰী ঘৰ লাভ কৰিব যদি আপোনাৰ ই-শ্ৰমিক কাৰ্ড আছে। ইয়াতে কোৱা আছে যোগ্যতা ভাৰতীয় নাগৰিক হোৱা উচিত। শ্ৰমিককে ধৰি যিকোনো পৰিয়াল য'ত ১৫ পৰা ৬৯ বছৰ বয়সৰ ভিতৰত কোনো সদস্য নাথাকে বুলি উল্লেখ কৰিছে আৰু যিকোনো পৰিয়ালৰ কোনো বিশেষভাৱে সক্ষম সদস্য থাকিলেও প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত সুবিধা লাভ কৰাৰ যোগ্যতা আছে বুলি উল্লেখ কৰিছে। আৰু ইয়াতে আবেদন যিসকলৰ স্থায়ী চাকৰি নাই, কেৱল আকস্মিক কামত নিয়োজিত তেওঁলোকে কেৱল আবেদন কৰিব পাৰিব। ইয়াতে লাভসমূহ কি মই সবিস্তাৰে জনাই আছোঁ। যদি আপোনাৰ ই-শ্ৰমিক কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এই যে ৩টা আঁচনি ঘোষণা কৰিলোঁ, এই ৩টা আঁচনি কেৱল আপোনাৰ বাবে। ইয়াতে কোৱা আছে যে সমভূমি অঞ্চলত ১.২ লাখ টকা আৰু পাহাৰীয়া অঞ্চলত ১.৩ লাখ টকাৰ সাহায্য হিতাধিকাৰীক প্ৰদান কৰা হয়। এইকেইটা আছিল আপোনালোকৰ